নমস্কাৰ সকলোকে ডিভাইন নম্বৰ হিলিঙৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। বহুতেই মোক সুধি আছে ইষ্ট দেৱতা কেনেকৈ উলিয়ায় কুণ্ডলীৰ পৰা। মই একদম সহজ উপায় দিছোঁ, খুব সংক্ষেপে দিছোঁ। যিকোনো অনলাইনত পোৱা কুণ্ডলী ছফ্টৱেৰ এটা ওলাই লওক, নিজৰ নাম, ডেট অফ বাৰ্থ, টাইম, প্লেচ বহাই লৈ কুণ্ডলীখন ওলাই লওক। দেখিব এখন লগ্ন কুণ্ডলী বুলি এখন কুণ্ডলী ওলাব। এই লগ্ন কুণ্ডলীখনত চাব গ্ৰহ, যিকেইটা গ্ৰহ আছে আমাৰ, এই গ্ৰহকেইটাৰ আটাইতকৈ বেছি ডিগ্ৰীত থকা গ্ৰহ কোনটো। তাত লিখা থাকিব যে সূৰ্য ইমান ডিগ্ৰী, মংগল ইমান ডিগ্ৰী, শনি ইমান ডিগ্ৰী, ডিগ্ৰী মিনিট পৰ্যন্ত থাকে, ছেকেণ্ড পৰ্যন্ত থাকে। তো ইয়াৰ ভিতৰত চাওক আটাইতকৈ হায়েষ্ট ডিগ্ৰীত থকা গ্ৰহ আপোনাৰ কোনটো। সেই গ্ৰহটোক আমি আত্মকাৰক প্লেনেট বুলি কওঁ। এতিয়া তাৰ কাষত আপুনি এখন কুণ্ডলী পাব, নৱম চাৰ্ট, D9 চাৰ্ট। এতিয়া আপুনি নৱম চাৰ্টখনলৈকে যাওক। নৱম চাৰ্ট এই যিটো হায়েষ্ট ডিগ্ৰীত থকা আত্মকাৰক প্লেনেট বুলি কওঁ, এই প্লেনেটটো কোনটো ঘৰত বহি আছে চাই লওক। সেই ঘৰটোৰ পৰা আপুনি সেই ঘৰটোক 1 নম্বৰ হিচাপে লৈ আপুনি সেই ঘৰটো কাউণ্ট কৰক। কৰি সেই ঘৰটোৰ পৰা 12 নম্বৰ হাউচত, 12 নম্বৰ ঘৰটোত যিটো লৰ্ড হয়, মানে ৰাশিৰ অধিপতি হয়। ধৰক 12 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি ধৰি লওক। এতিয়া মীন ৰাশিৰ অধিপতি হ'ল বৃহস্পতি। তেনেকৈ যিটো অধিপতি হয়, সেই অধিপতিটোৱে যিটো দেৱতাক ইণ্ডিকেট কৰে, সেইটোৱে আপোনাৰ ইষ্ট দেৱতা। চিম্পল কেলকুলেশ্যন, ভিতৰত সোমাব নালাগে। এতিয়া গ্ৰহবিলাক হিচাপে অধিপতি দেৱতা আমি কেনেকৈ জানিব পাৰোঁ। যদি সূৰ্য হয় তেতিয়াহ'লে আপোনাৰ দেৱতা হ'ল ইষ্ট দেৱতা শিৱজী। যদি চন্দ্ৰ হয় তেতিয়াহ'লে দেৱী পাৰ্বতী। যদি মংগল হয় হনুমান। যদি মাৰ্কাৰী বুধ হয় বিষ্ণু ভগৱান। যদি বৃহস্পতি হয় তেতিয়াহ'লে বিষ্ণু, নাৰায়ণ বা দত্তাত্ৰেয় যি কয়। দত্তাত্ৰেয় এটা বিষ্ণুৰেই ৰূপ। যদি শুক্ৰ হয়, ভেনাছ হয় তেতিয়াহ'লে লক্ষ্মী। শনি হয় যদি তেতিয়াহ'লে আপুনি কুৰ্ম নহ'লে বটুক ভৈৰৱ হিচাপে আপুনি ল'ব পাৰে। চ' চাই লওক নিজে নিজৰ ইষ্ট দেৱতা আৰু নিজৰ ইষ্ট দেৱতাক আপোনালোকে স্মৰণ কৰক। নমস্কাৰ, ধন্যবাদ, লগ পাওঁ।